এই ভিডিওটো ডিসকাস কৰিম DLED ফাৰ্ষ্ট চেমৰ পেপাৰ S17 অৰ্থাৎ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনৰ 2022 চনৰ ফাইনেল ইয়াৰ পেপাৰখন জানি চাগে ইয়াত টোটেল মাৰ্কছ আহে 20 আৰু সময় দিয়া হয় 1 ঘণ্টা 30 মিনিট। 1 নম্বৰ কুৱেশ্যন আহিছিলে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 1 নম্বৰ আহিছে ভাঙনি কোৱাৰ ৰূপে জনাজাত অসমীয়া কবিজনৰ নাম কি? 1 মাৰ্ক আহিছে, হেয়া হ'ব আনন্দ চন্দ্ৰ আগৰৱালা। বি নম্বৰ আহিছিলে সুকুমাৰ কলাৰ সংজ্ঞা দিয়া। 1 নম্বৰ আহিছে কলা হৈছে মানুহৰ এক জন্মগত প্ৰক্ৰিয়া, কলাই মানুহৰ মনৰ কঠোৰ প্ৰবৃত্তিবোৰ কোমলাব পাৰে। কলা মুঠতে 66বিধ, ইয়াৰ ভিতৰত কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই 5 বিধক সুকুমাৰ কলা বোলে। চি নম্বৰত আহিছিলে অসমীয়া বোলছবি পিয়লি ফুকনৰ পৰিচালকজনৰ নাম কি? হেয়া হ'ব ফণী শৰ্মা। ডি নম্বৰত আহিছিলে চিত্ৰ আৰু ভাস্কৰ্যৰ পাৰ্থক্য নিৰ্ণয় কৰা। 2 নম্বৰ আহিছে চিত্ৰ বা চিত্ৰকলা হৈছে সমতল পৃষ্ঠত তৈয়াৰ কৰা দ্বিমাত্ৰিক প্ৰতিচ্ছবি যাক ৰং, ব্ৰাছ আদি ব্যৱহাৰ কৰি বনোৱা হয়। আনহাতে ভাস্কৰ্য হৈছে ত্ৰিমাত্ৰিক প্ৰতিচ্ছবি যাৰ গঠন মূলতঃ শিল, ধাতু, কাঠ, মাটি বা কাঁচৰ। 2 নম্বৰত আহিছিলে প্ৰাথমিক স্তৰৰ যিকোনো এটা বিষয়ৰ লগত কলা আৰু সৃজনীশীল শিক্ষাৰ প্ৰয়োজনীয়তা উদাহৰণ সহ প্ৰতিপন্ন কৰা। ইয়াত আহিছে টোটেল 3 নম্বৰ। গণিতক বিষয় হিচাপে লৈ কলা আৰু সৃজনীশীল শিক্ষাৰ প্ৰয়োজনীয়তাসমূহ তলত আলোচনা কৰা হৈছে। কলা আৰু সৃজনীশীল শিক্ষাই ছাত্ৰ ছাত্ৰীক গাণিতিক ধাৰণাসমূহ কল্পনা কৰাত সহায় কৰে, যাৰ ফলত সেইবোৰ অধিক স্পষ্ট আৰু সহজে বুজিব পৰা হয়। উদাহৰণস্বৰূপে জ্যামিতি বুজিবলৈ আকৃতি আৰু আৰ্হি অংকন কৰা। 2 নম্বৰ কলা আৰু সৃজনীশীল শিক্ষাই ছাত্ৰ ছাত্ৰীৰ সমালোচনাত্মক চিন্তা আৰু সমস্যা সমাধানৰ দক্ষতা বিকাশ কৰে। কলা আৰু সৃজনীশীল শিক্ষাৰ কাৰ্যকলাপে স্থানীয় সচেতনতা বৃদ্ধি কৰে, যিটো জ্যামিতি আৰু জোখমাখৰ দৰে গাণিতিক ধাৰণা বুজিবলৈ অপৰিহাৰ্য। এই শিক্ষাই ছাত্ৰ ছাত্ৰীক আৰ্হি চিনাক্ত আৰু সৃষ্টি কৰাত সহায় কৰে, যিটো গণিতৰ এক মৌলিক দক্ষতা। প্ৰাথমিক স্তৰত গণিতত কলা আৰু সৃজনীশীল শিক্ষাক একত্ৰিত কৰি ছাত্ৰ ছাত্ৰীসকলে গাণিতিক ধাৰণাসমূহৰ বিষয়ে গভীৰ বুজাবুজি গঢ়ি তোলে আৰু অধিক সৃষ্টিশীল সমস্যা সমাধানকাৰী হৈ পৰে। 3 নম্বৰত আহিছিলে নদী কাষৰীয়া অঞ্চল এটিৰ দৃশ্যপট অংকন কৰা। 5 নম্বৰ এইটো মই আঁকি দিয়া নাই, আপোনালোকে চাই ল'ব নিজে এইটো। 4 নম্বৰত আহিছিলে শিশুৰ সূক্ষ্মপেশী বিকাশত কলাজ প্ৰস্তুতকৰণে কেনেকৈ সহায় কৰে? যুক্তি আগবঢ়োৱা। কলাজ প্ৰস্তুতকৰণৰ স্তৰসমূহ উল্লেখ কৰা। টোটেল 5 নম্বৰ আহিছে শিশুৰ সূক্ষ্মপেশী বিকাশত কলাজ প্ৰস্তুতকৰণে তলত দিয়া ধৰণে উপকৃত কৰে। 1 নম্বৰত কলাজ প্ৰস্তুতকৰণে ছাত্ৰ ছাত্ৰীৰ নিজৰ হাতৰ গতিবিধি তেওঁলোকৰ দৃশ্যমান পৰ্যবেক্ষণৰ সৈতে সমন্বয় কৰাত সহায় কৰে। ছাত্ৰ ছাত্ৰীসকলে আঙুলিৰ সহায়ত সৰু সৰু কাগজ, আঠা আৰু অন্যান্য সামগ্ৰীৰ লগত হেতালি খেলে, যাৰ ফলত আঙুলিৰ নিপুণতা আৰু নমনীয়তা বৃদ্ধি পায়। ব্ৰাছ বা মাৰিৰে আঠা প্ৰয়োগ কৰিলে নিখুঁত গতি আৰু নিয়ন্ত্ৰণৰ বিকাশ ঘটে। এতিয়া আলোচনা কৰিম কলাজ প্ৰস্তুতকৰণৰ স্তৰসমূহ। 1 নম্বৰত সামগ্ৰী সংগ্ৰহ কৰিব লাগিব, যেনে বিভিন্ন ৰঙৰ কাগজ, আঠা, কেঁচি, ব্ৰাছ, এখন ডাঠ কাগজ। 2 নম্বৰত কলাজ কেনেকুৱা ধৰণৰ দৃশ্য প্ৰস্তুত কৰিব বিচাৰে তাক নিশ্চিত কৰিব লাগিব। উদাহৰণস্বৰূপে যদি এটা প্ৰাকৃতিক দৃশ্য আপোনালোকে কলাজ বনাব বিচাৰে, গতিকে প্ৰথমে আঁকি ল'ব লাগিব। 4 নম্বৰত হৈছে চিত্ৰটোৰ লগত খাপ খোৱা ৰঙৰ কাগজ সৰু সৰুকৈ ফালি বা কাটি ল'ব লাগিব। 5 নম্বৰ হৈছে চিত্ৰখনত আঠা লগাই কাটি লোৱা কাগজখিনি ব্ৰাছ বা কোনো মাৰিৰ সহায়ত এটুকুৰা এটুকুৰাকৈ লগাব লাগিব। তেনেদৰে কৰি কৰি কলাজটো সম্পূৰ্ণ হৈ উঠিব। 5 নম্বৰত আহিছিলে নিম্ন প্ৰাথমিক স্তৰত গণিত শিক্ষণৰ আমোদজনক কৰিবৰ বাবে নিম্নলিখিত সংখ্যাসমূহৰ পৰা ছবি অংকন কৰা। ইয়াত টোটেল আহিছে 2 নম্বৰ 0, 4, 7 আৰু 9ৰ চিত্ৰ আঁকিবলৈ দিছিল। মই সেইকেইটা আঁকি দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। গতিকে এইখনেই আছিল 2022 চনৰ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনৰ পেপাৰখন। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে।